নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত ৰাইজৰ সন্মুখত আত্মপ্ৰকাশ কৰিলে ৰাইজৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঢ় লৈ উঠিল নতুন আঞ্চলিক ৰাজনৈতিক দল নৱগঠিত ৰাইজৰ দলত সামিল হ'ল সংযুক্ত আঞ্চলিক মৰ্চা আৰু বীৰ লাচিত সেনাও ৰাজ্যত মূৰ দাঙি উঠিলে আন এটা নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দলে কৃষক মুক্তি সংগ্ৰাম সমিতি ৭০ সংগঠন সহ বীৰ লাচিত সেনাৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঠন কৰিলে নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল ৰাইজৰ দল এই ৰাজনৈতিক দলটোৰ সৈতে সামিল হ'ল সংযুক্ত আঞ্চলিক দল মহামানৱ মহাত্মা গান্ধীৰ পবিত্ৰ জন্মজয়ন্তীৰ দিনটোতেই আত্মপ্ৰকাশ কৰিলে নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে এই দলটোৰ নাম হৈছে ৰাইজৰ দল ৰাইজৰ দল ঘোষণাৰ আনুষ্ঠানিকতাৰ পিছত এই ঘোষণা হ'ল উপদেষ্টা কমিটি প্ৰস্তুতি কমিটি মুখ্য ৰাজ্যিক আহ্বায়কৰ লগতে সমন্বয়কৰক্ষী সমিতি এই উপদেষ্টা সমিতিৰ তালিকাত বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই শিক্ষাবিদ নগেন শইকীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা বুদ্ধিজীৱী উদয়াদিত্য ভৰালী পৃথ্বীৰাজ ৰাভা সঞ্জয় কুমাৰ তাঁতী হাছিব ৰছিদ আহমেদ চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশেষ ব্যক্তি মুখ্য ৰাজ্যিক আহ্বায়কৰ দায়িত্বত অখিল গগৈ ৰাইজৰ দলে আজি আত্মপ্ৰকাশ কৰিছে আৰু ৰাইজৰ দলে স্পষ্টভাৱে আজি আমি আমাৰ লক্ষ্য উদ্দেশ্য স্পষ্ট কৰি দিছোঁ যে অৰ্থনৈতিকভাৱে এখন আত্মনিৰ্ভৰশীল ৰাজনৈতিকভাৱে এখন ফেডাৰেল আৰু মানসিকভাৱে এখন বিজ্ঞানসন্মত অসম গঢ়িবৰ কাৰণে আমি ৰাইজৰ দলে আজি আত্মপ্ৰকাশ কৰিছে ঐক্যবদ্ধ আপোচবিহীন উমৈহতীয়া জাতীয়তাবাদী দলৰূপে কাম কৰিব নতুন ৰাজনৈতিক দলটোৱে সাম্প্ৰদায়িক ফেচিবাদী ৰাজনৈতিক দলৰ পৰিৱৰ্তে পৃথক হ'ব এই ৰাইজৰ দল নিশ্চিতভাৱে এই ঐক্যবদ্ধ আঞ্চলিক দলটো এটা শক্তিশালী আঞ্চলিক দল হ'ব আৰু ৰাইজক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনত কৃষক মুক্তি সংগ্ৰামত আপোনালোকে যি আপোচহীনতা দেখা পাইছে ৰাইজৰ দলতো আপোনালোকে একেই ধৰণৰ আপোচহীনতা আপোনালোকে দেখা পাব ইফালে কিছুদিন পূৰ্বে আছুৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তিৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দল দুয়োটা পৃথক পৃথক শক্তি যদিও শেষত সকলোৱে একেলগে যুঁজ দিব বুলি আশা প্ৰকাশ কৰে জাহ্নু বৰুৱাই অসমখন বচাবলৈ তাৰ কাৰণে যিমানবিলাক জন্তুক যেনেকৈ একেলগ হ'ব নোৱাৰে বহু ক্ষেত্ৰত ঠিক তেনেদৰে আমাৰ মাজতো বহুত বিৰোধবিলাক ব্যৱধান থাকে প্ৰত্যেকটো দলৰ প্ৰত্যেকটো সংগঠনৰ আৰু প্ৰত্যেকটো গোটৰ নিজা নিজা অস্তিত্ব থাকে নিজা নিজা সংবিধান থাকে নিজা নিজা আদৰ্শ থাকে গতিকে এইটো এটা ধেমালি কথা নহয় একেলগ হোৱাটো আৰু আজিৰ অসমৰ অৱস্থাটো এনে এটা অৱস্থাত আছে যে যদি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই খিলঞ্জীয়া অসমখনে যদি এক জাতি জনগোষ্ঠী সকলোবিলাক একেলগ যদি হ'ব নোৱাৰে তেতিয়াহ'লে অসম ধ্বংস হ'বই অগপই আঞ্চলিক চৰিত্ৰ ত্যাগ কৰিছে অগপই ৰাইজকেই নহয় দলটোৰ তৃণমূল কৰ্মীকো প্ৰতাৰণা কৰিছে অগপ এতিয়া স্বৈৰাচাৰীৰ দল এই অভিযোগ তুলি অসন্তুষ্ট অগপৰ তৃণমূল কৰ্মীয়ে এই নতুন দলত যোগদানৰ বাবে বাট মুকলি থকাৰ কথা ব্যক্ত কৰিলে অৰূপ বৰবৰাই ইমানবাৰ প্ৰতাৰণা কৰিছে যে ৰাইজৰ আস্থা কেনেকৈ ভাজন পুনৰ হ'ব পাৰি এই কথাটো আমাৰ সমূলি মগজত আছে এটা কথা জানিব এই যিকেইটা সৰ্বভাৰতীয় দলে দশকৰ পিছত দশক ধৰি পেলাই অসমখনক শাসন কৰি আহিছে ৰাজত্ব কৰি আহিছে তেওঁলোকে কৰা প্ৰতাৰণাটো বেলেগ কথা কিন্তু এটা আঞ্চলিক দল অসম গণ পৰিষদৰ দৰে দল আঞ্চলিক দলে যেতিয়া প্ৰতাৰণা কৰিলে এটা বিকল্পৰ সন্ধানত আমি আহিবৰ কাৰণে বাধ্য হৈছিলোঁ নতুন ৰাজনৈতিক দলটোৱে অতি কম সময়ৰ ভিতৰতেই দলীয় অভিৱৰ্তন অনুষ্ঠিত কৰি এক পূৰ্ণাংগ সমিতি গঠন কৰিব বুলি মন্তব্য কৰে কেমেৰা পাৰ্চন হিতেশৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ৰাইজৰ দলৰ উপদেষ্টা নহয় ডক্টৰ নগেন শইকীয়া ৰাইজৰ দলৰ উপদেষ্টা পদত থকাৰ কথা তেওঁ অস্বীকাৰ কৰিছে তেওঁ কৈছে যে মই কোনো দলৰ উপদেষ্টা পদত নাই সকলো আঞ্চলিক দল একগোট হোৱাটো মই বিচাৰো ৰাইজৰ দলৰ উপদেষ্টা হোৱা বুলি আজি প্ৰচাৰ চলিছে সেয়া ভিত্তিহীন সন্মতি নোলোৱাকৈ নাম ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছে ডক্টৰ নগেন শইকীয়া মই
প্ৰথমেই মোৰ নামটো উচ্চাৰণ কৰাত বা তাত সন্নিৱিষ্ট কৰাত মই বৰ আচৰিত হৈছোঁ। কাৰণ মই অসম আৰু অসমৰ স্বাৰ্থৰ বাবে কাম কৰা প্ৰতিটো দল বা প্ৰতিটো গোটৰ প্ৰতি মোৰ সদায় শুভেচ্ছা আছে আৰু সদায় শুভেচ্ছা থাকিব। কিন্তু মই কোনোবা এটা গোটৰ উপদেষ্টা হৈ পেলাই মই নাই আৰু থকাৰ প্ৰশ্নও নুঠে। মই ভাবোঁ যে আমি কেইদিনমান আৰু ৰোৱা হ'লে ভাল আছিলে। কাৰণ ছাত্ৰ সন্থাৰ যিটো দল তেওঁলোকে এই 14 অক্টোবৰৰ পিছতে বোধ কৰোঁ তেওঁলোকে যিসকল দলৰ পৰা ওলাই সন্থাৰ পৰা ওলাই আহিব তেওঁলোকে দলৰ কাৰ্যনিৰ্বাহক সমিতি গঠনৰ বাবেও এতিয়া ইতিমধ্যে যিসকলক চাৰিওফালেদি আহ্বায়ক স্বৰূপে লৈছে সেইসকলক লৈ পেলাই গঠন কৰাৰ চিন্তা কৰিব। সেই সময়ত আমি সকলোৱে একেলগ হ'ব পাৰিলে ভাল। গতিকে এতিয়া ভাগ ভাগ হৈ থকাতকৈ আৰু 15 দিন ৰ'ব পাৰিলে আমি বোধ কৰোঁ বেছি শক্তিবান হ'ম। এতিয়া ভাগ ভাগ হোৱাৰ সময় নহয়, এতিয়া একেলগ হোৱাৰ সময়। গতিকে মোৰ নামটো মোৰ সন্মতি নোলোৱাকৈ ব্যৱহাৰ কৰাত মই বৰ আচৰিত হৈছোঁ আৰু মই সেইটো অস্বীকাৰ কৰিছোঁ। মোৰ তেওঁলোকৰ প্ৰতিও শুভেচ্ছা আছে, কিন্তু মোৰ নামটো উপদেষ্টা হিচাপে তাত ব্যৱহাৰ কৰা হৈছে বুলি জানিব পাৰি মই আচৰিত হৈছোঁ। কাৰণ মোৰ কোনো সন্মতি গ্ৰহণ কৰা নাই। তেওঁলোকে দেশৰ কাৰণে কাম কৰক, ৰাজ্যখনৰ কাৰণে কাম কৰক, অসমৰ স্বাৰ্থৰ কাৰণে কাম কৰক, তাৰ প্ৰতি মোৰ শুভেচ্ছা থাকিব। কিন্তু মই তেনেভাৱে জড়িত হৈ থকা নাই। আৰু সকলো নতুনকৈ গঠন কৰা দল একগোট হ'ব লাগে, নহ'লে কোনেও 2000তকৈ বেছি ভোট নাপাব। এই আহ্বান জনাই নৱগঠিত ৰাইজৰ দলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৱগঠিত ৰাজনৈতিক দল একগোট নহ'লে নিৰ্বাচনী প্ৰচাৰত সকলো দলৰ নাম লোৱাত অসুবিধা হ'ব বুলি কটাক্ষ কৰিলে মন্ত্ৰী হিমন্তই। বিচাৰোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হওক, নহ'লে ইলেকশ্যনৰ মিটিঙত ইমান যদি নাম লৈ থাকোঁ কাৰোবাৰ নহয় ক'ৰবাত ভুল হৈ যাব। গতিকে আমি বিচাৰিছোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল এটা হওক আৰু তেওঁলোক একেলগে থাকক। নহ'লে ইলেকশ্যনৰ মিটিঙত এনেকৈ লিষ্টত নাম কওঁতে 20-25টা নাম ক'ব লগা হ'লে নাম ভুলো হৈ যাব, আমাৰ সকলোৰে অসুবিধা হ'ব। গতিকে মই কালি চতিয়াতো তেওঁলোকক আহ্বান জনাইছোঁ আৰু আজিও কৈছোঁ যে গোটেইকেইটা ৰাজনৈতিক দল যিহেতু হাৰিবলগীয়া গোটেইকেইটাকে আছে, গতিকে গোটেইকেইটা ৰাজনৈতিক দল একত্ৰিত হ'লে আমাৰ কাৰণে সুবিধা হ'ব, সকলোৰে বাবে সুবিধা হ'ব। মই ক'লোঁ নহয় যে মইতো কৈ আছোঁ তেওঁলোক একত্ৰিত হওক, একেলগে থাকক, তেতিয়া ভাল হ'ব। নহ'লে সঁচাসচিকৈ মই কৈ থকাটোতকৈ তলত গুচি যাব। মইতো বিচৰা নাই। মই 700ৰ পৰা 1500 টাৰ্গেটত ৰাখিছোঁ, কিন্তু গোটেইবিলাক যদি ভাগ ভাগ হৈ থাকেতো 20-25লৈকে আহি যাব। সেইকাৰণে গোটেইকেইটা ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক নৱগঠিত ৰাজনৈতিক দলক লৈ ৰাজ্যৰ আঞ্চলিকতাবাদী শিবিৰত উৎসাহৰ ঢল। ভিন্ন প্ৰান্তত ফটকা ফুটাই আবতৰীয়া দীপাৱলী উদযাপন। অখিল গগৈৰ জন্মদিনতে কৃষক মুক্তিৰ উদ্যোগত এই নতুন ৰাজনৈতিক দল গঠন হোৱাত উৎফুল্লিত অখিলৰ বাসগৃহ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70 সংগঠনৰ নেতৃত্বত জন্ম হ'ল নতুন ৰাজনৈতিক দল, নাম ৰাইজৰ দল। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু এই সংগঠনৰ লগত জড়িত 70 সংগঠনে আৰু বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দল তেওঁলোকে লগ লাগি যিটো এতিয়া দল গঠন কৰিলে, সেই দলটোৰ নাম হৈছে ৰাইজৰ দল। নতুন আঞ্চলিক দলটোৱে আত্মপ্ৰকাশ কৰাৰ পিছতেই ৰাজ্যজুৰি দলীয় কৰ্মীৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে। ইফালে নলবাৰী চহৰৰ বাটা চকতো ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিলে কৃষক মুক্তিৰ কৰ্মীসকলে। অসমৰ ৰাজনীতিক আৰু ফেচিষ্টক পৰাভূত কৰাৰ স্বাৰ্থত এই ৰাইজৰ দল নামৰ নতুন দলটিয়ে নিশ্চয় অসমত এক নতুন প্ৰগতিৰ সূচনা কৰিব, গণতন্ত্ৰৰ সূচনা কৰিব। ফেচিষ্টক পৰাভূত কৰাৰ কাৰণে উমৈহতীয়াভাৱে কাৰ্যপন্থা তেওঁলোকে ল'ব, আমি তাকে আশা কৰিছোঁ। ইফালে নতুনকৈ গঠিত ৰাজনৈতিক দলটোক লৈ খুবেই আশাবাদী অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ। অখিল গগৈৰ জন্মদিনটোত এই নতুন ৰাজনৈতিক দলটোৱে আত্মপ্ৰকাশ কৰাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
সকলো ৰাইজকে আশীৰ্বাদ কৰিছোঁ এতিয়া খাতি খোৱা মানুহৰ কাৰণে যাতে তেওঁ দলটোৱে কাম কৰে আৰু তেওঁলোকে সৎ পথেৰে গৈ দুৰ্নীতি নকৰি সৎ চিন্তাই কাম কৰিবলৈ মই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ আৰু মনতে ভাবিছোঁ তেওঁলোকে ভাল কাম কৰিব বুলি। দুলীয়াজানতো দেখা গ'ল আবতৰীয়া দীপাৱলী। কৃষক মুক্তিৰ সদস্যসকলে দুলীয়াজান বিহুতলীৰ পৰা ঢোলে ডগৰে শোভাযাত্ৰা কৰাৰ লগতে আতচবাজি ফুটাই নতুন ৰাজনৈতিক দলটোক আদৰণি জনায়। আজি কৃষক মুক্তি আমি সকলোৱে আশা কৰিছিলোঁ আমাৰ এটা ৰাজনৈতিক দল হ'ব লাগে আৰু ৰাইজৰ দাবী মানি আজি এটা কৃষক মুক্তি এটা মানে ৰাজনৈতিক দল ঘোষণা কৰিছে, সেইকাৰণে আজি আমি বহুত সুখী। ইফালে বিজেপিক গাদীচ্যুত কৰাৰ স্বাৰ্থত বিৰোধী সকলো দলকে ঐক্যবদ্ধ হ'বলৈ পুনৰবাৰ আহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। নামটো আকৰ্ষণীয় হৈছে, বেয়া হোৱা নাই। মই ভাবোঁ যে সকলো দল যদি একলগ নহয়, বিৰোধী দলবিলাক এটা সংকীৰ্ণ আঞ্চলিকতাবাদৰ কথা কৈ থাকিলে এতিয়া আমাৰ কামত নাহিব। গতিকে আঞ্চলিকতাবাদ নিজে শক্তিশালী হৈ লওক, আমি সেইটোৱে ক'ব খুজিছোঁ যে একলগ হওক। বিজেপিৰ উপসভাপতি জয়ন্ত দাসে নতুন ৰাজনৈতিক দলটোক সমালোচনা কৰি তীক্ষ্ণ বাক্যবান প্ৰয়োগ কৰে। একোৱে কৰিব নোৱাৰে আমাক ক্ষতি, তাতে আকৌ বহুদা বিভক্ত হৈ গ'ল। এতিয়া কৃষক মুক্তিও আহি আছে, আছু এজ এ YCP, তাৰ উপৰিও গোটেই তাৰমানে বহুদা বিভক্ত বিৰোধীয়ে আমাক এই নিশকৃতীয় বিৰোধী শক্তি আমাক একো কৰিব নোৱাৰে। নিৰ্বাচনৰ সময়ত ইমান ততাতয়াকৈ কেৱল মাত্ৰ সমতাৰ স্বাৰ্থত ৰাজনৈতিক দল খুলি ৰাইজৰ মাজত আগুৱাই আহিলে ৰাইজে গ্ৰহণ কৰিব বুলি ভাবাটো এটা ডাঙৰ ভুল বুলি 2021 নিৰ্বাচনৰ দিনাখন যোনদিনা ভোট কাউণ্টিং হ'ব সেইদিনাখন আপোনালোকে গম পাব। মুঠতে কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলক লৈ ৰাজ্যজুৰি ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শ্বুজ। উঠিছে বিৰতিৰ পাছত। নিলম্বিত বিজেপি নেতা দীপন ডেকাই আত্মগোপন কৰা পাঠশালাৰ হাবিধাবাত আছু অভিযান। হাবিধাবাৰ স্বত্বাধিকাৰী পাৰ্থপ্ৰতিম তালুকদাৰৰে দীপন ডেকাৰ গোপন মিতিৰালি থকাৰ সন্দেহ আছুৰ। টিহুৰ বিজেপি নেতা পাৰ্থপ্ৰতিম তালুকদাৰকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে। ৰাজহুৱা মঞ্চসমূহৰ পৰা হঠাৎ নিৰুদ্দিষ্ট হৈ পৰিছে সততে জাতি মাটি ভেটি আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সৰব হোৱা আলোচনাপন্থী আলফা নেতা জিতেন দত্ত। কিন্তু কিয়নো ইয়াৰ অন্তৰালত আছে কেইটামান অভিযোগ। ছচিয়েল মিডিয়াত বিপ্লৱজ্যোতি মোহন নামৰ এজন যুৱকে জিতেন দত্তৰ বিৰুদ্ধে আনিছিল বহু অভিযোগ। এই অভিযোগসমূহৰ ভিতৰত আছিল সেনাৰ দ্বাৰা সতীৰ্থক হত্যা কৰা, ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজকৰ পৰা 1 কোটি টকা সংগ্ৰহ, 2.5 কেজি সোণৰ ভাগ বতৰা, সেনা বিষয়াৰে গোপন বুজাবুজি, আলফাৰ 28 নম্বৰ বেটেলিয়নক যুদ্ধবিৰতি কৰাৰ ব্লুপ্ৰিণ্ট ৰচা, আলফাৰ অস্ত্ৰ ভাণ্ডাৰ সেনাক চমজাই দিয়া। এনে বহু অভিযোগেৰে জিতেন দত্তক ৰাইজমেলৰ সন্মুখীন হ'বলৈ ছচিয়েল মিডিয়া যোগে আহ্বান জনাইছিল এই বিপ্লৱজ্যোতি মোহনে। ইয়াৰ পিছৰে পৰা ৰাজহুৱা অনুষ্ঠানসমূহৰ পৰা আঁতৰি আছে আলফা নেতা জিতেন দত্ত। এনে সময়তেই নিউজ 18ৰ হাতত আহি পৰিছে এটা বিশেষ অডিঅ' বাৰ্তালাপ। অভিযোগ উঠিছে এই অডিঅ'টোত জিতেন দত্তৰ কণ্ঠ হেনো শুনিবলৈ পোৱা গৈছে। কি কৰিম ভাবি নাই পোৱা, এনেকৈ মানে অৱস্থাবিলাক মানে মানসিকভাৱে একদম চেষ্টা কৰি দিছে। কি কৰিম কি নকৰিম মানে বুজি পোৱা নাই। আমাৰ দলৰ কোনেও এটাও স্পষ্টীকৰণ নিদিলে। চূড়ান্ত মানসিক মানে সংঘাতত ভুগি আছো। ঘৰখনো যথেষ্ট মানে অশান্তি। কি কৰিম মানে কি এনেকুৱা মানে ভাবিও পোৱা নাই। আচলতে সঁচা কথাটো মোৰ ভুল নোহোৱা নহয় বাৰু, ভুল হ'ল। মই এই সময়ছোৱাত অকলশৰীয়া হোৱাৰ মুহূৰ্ত হৈছে কি মোৰ কিছুমান সিদ্ধান্তই মোৰ বন্ধুবিলাককো আঁতৰাই দিলে। মই যি ধৰণে মানে গুৰুত্ব দিব লাগিছিল নিদিলো। কিছুমান নিজাববীয়া সিদ্ধান্ত ৰাইজৰ মানে বাৰবাৰো দেখি পেলাই নিজেই মানে খুলি পেলাই কামবিলাক বেছিকে কৰিবলৈ গ'লো। চবকে মানে আঁতৰাই পেলাই নিজাববীয়া সিদ্ধান্তই কৰিবলৈ গ'লো। সেইবোৰ আচলতে ভুল নোহোৱা নহয়, ভুল হ'ল। গতিকে তেনেধৰণৰ ভুলবিলাক কাৰণে হয়তো আজি মৃণাল হাজৰিকা ছাৰহঁতে লগ দিবলৈ চেষ্টা নাই কৰা। অডিঅ' ক্লিপটোত জিতেন দত্ত বুলি সন্দেহ উত্থাপিত হোৱা ব্যক্তিজনে নিজৰ ভুলো স্বীকাৰ কৰা শুনিবলৈ পোৱা গৈছে। আৱেগতে কিছুমান
সিদ্ধান্ত লৈ লোৱা হয় আচলতে মই সেইটো ভুল কৰিলোঁ কাৰো লগত আলোচনা নকৰি লৈ ল'লোঁ সেই লৈ লোৱাবিলাকে আচলতে ভুল হ'ল আজিকালি চাই আলোচনা কৰিব লাগিছিলে মই সেইবিলাক নকৰিলোঁ নিজকে বহুত ডাঙৰ বুলি ভাবিলোঁ কোনো সিদ্ধান্ত আজি তাৰিখত মানে অলপ হ'লেও মই দলৰ ভিতৰত থাকোঁতে সঁচা কথা ক'বলৈ গ'লে সেই কথাখিনি এতিয়া আমাৰ ফালৰ পৰাতো কোনেও নকয় বিজয় চাইন্সে বহুত জানে বিজয় চাইন্সে এটা কথাও নকয় চিজফায়াৰটো সন্দৰ্ভতো মোকেই ডাঙৰীয়া কৰি দিয়া হ'ল মই গোটেইখিনি মানে চক্ৰান্ত কৰি পেলাই দলটো ধ্বংস কৰিলোঁ সেইটো কৰি দিয়া হ'ল সেইটো সন্দৰ্ভত যদি মৃণাল হাজৰিকা প্ৰবলকৈ যদি ক'লেহেঁতেন নহয় আমি আছিলোঁ তেতিয়াহ'লেও অলপ বাচিল অলপ ৰাইজৰ আগত ভাবিছোঁ স্বীকাৰে কৰি দিওঁ এইবোৰ ভুল মোৰে হৈছে গতিকে ক্ষমা বিচাৰি মই মানে একদম ভাই হিচাপে কৈছোঁ যে অন্ততঃ তুমি মানে মেছেঞ্জাৰতে হওক তাক ৰিকুৱেষ্ট কৰিছোঁ না লাগিলে মই মাফ খুজিব গ'লে মই মাফ খুজিছোঁ যদি ৰাইজে কয় চব দুখী মই চব মাফ খুজিম মই দুখ স্বীকাৰ কৰি ল'ম ইফালে বিপ্লৱজ্যোতি মোহনে ছ'চিয়েল মিডিয়া যোগে তোলা অভিযোগসমূহক লৈ শ্বহীদ পৰিয়ালবৰ্গই অহা 4 অক্টোবৰত কাকপথাৰত এক ৰাইজমেলৰ আয়োজন কৰিছে কিন্তু এই ৰাইজমেলত জিতেন দত্ত উপস্থিত থাকে নে নাই এয়া সন্দেহজনক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিলম্বিত বিজেপি নেতা দিবন ডেকা আত্মগোপন কৰা পাঠশালাৰ হাবিধাবাত আচুৰ অভিযান হাবিধাবাৰ স্বত্বাধিকাৰী পাৰ্থপ্ৰতিম তালুকদাৰে মিলি দিবন ডেকাৰ এই গোপন বিতালি থকাৰ সন্দেহ তিহুৰ বিজেপি নেতা পাৰ্থপ্ৰতিম তালুকদাৰক তদন্ত আওতালৈ অনাৰ দাবী কৰিছে বিৰোধী কংগ্ৰেছে এই বৃহৎ এছআই কেলেংকাৰীৰ তদন্ত চলি আছে জালত পৰিবলৈ এতিয়াও বাকী আছে বহু ৰৌ বৰালি দিবন ডেকা ইতিমধ্যে জালত পৰিছে আত্মসমৰ্পণ আছিল নে গ্ৰেপ্তাৰ আছিল সেয়া এতিয়ালৈকে স্পষ্ট নহয় কিন্তু কোৱা অনুসৰি এয়া গ্ৰেপ্তাৰ আছিল কাৰণ আইনত আত্মসমৰ্পণ নাথাকে এয়া আৰক্ষী তৰফৰ পৰা কোৱা ভাষ্য আত্মসমৰ্পণ বুলি কোনো বস্তু নাথাকে আইনত থাকে এৰেষ্ট কৰাৰ কথা আমি তেওঁক য'ত পাইছিলোঁ তাৰ পৰা আমি তেওঁক এৰেষ্ট কৰোঁ কিন্তু যিহেতু 7 বজাত দিবন ডেকাই ফোন কৰিছিল সংবাদ মাধ্যমলৈ যে তেওঁ আৰু তেওঁৰ পত্নীয়ে আত্মসমৰ্পণ কৰিব কিন্তু নিশা 11 বজাত হাবিধাবাত গ্ৰেপ্তাৰ কৰা হ'ল দিবন ডেকা এতিয়া চৰ্চালৈ আহিছে সেই ধাবাখন হাবিধাবা কিয় চৰ্চালৈ আহিছে কাৰণ দিবন ডেকা হাবিধাবাতে নৈশ আহাৰ গ্ৰহণ কৰা বুলিও ইতিমধ্যে এক সূত্ৰত প্ৰকাশ পাইছে অৰ্থাৎ তাৰ মানে দিবন ডেকা হাবিধাবাত বহু সময় আগৰ পৰা আছিল হয়তোবা 7 বজাত যেতিয়া সংবাদ মাধ্যমলৈ ফোন কৰিছিল হয়তো 7 বজাতো দিবন ডেকা হাবিধাবাতেই আছিল হয়তো হাবিধাবাতে কিন্তু দিবন ডেকাক গ্ৰেপ্তাৰো কৰা হৈছে গতিকে এই হাবিধাবা হৈছে পাৰ্থপ্ৰতিম তালুকদাৰ নামৰ এজন ব্যৱসায়ী টিহু মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম তালুকদাৰৰ মালিকাধীন সেই হাবিধাবাত আহাৰ গ্ৰহণ কৰিছিল দিবন ডেকাই আনকি সেই হাবিধাবাতে আত্মগোপন কৰাৰো অভিযোগ উত্থাপন হৈছে পাৰ্থপ্ৰতিম তালুকদাৰে যদি তেওঁৰ ধাবাত এক যদি আশ্ৰয় দিছে নিশাৰ আহাৰ কৰাৰ পিছত যদি আশ্ৰয় দিছে তেতিয়া তেওঁ নিশ্চয় দোষণীয় কাম কৰিছে কাৰণ তেওঁ একজন মানে পলাতক বুলি ঘোষণা কৰিছে চৰকাৰে গতিকে চৰকাৰে ঘোষণা কৰাৰ পিছত সেইগৰাকী ব্যক্তিক আশ্ৰয় দিয়াজনো দোষী হাবিধাবাৰ স্বত্বাধিকাৰী হৈছে পাৰ্থপ্ৰতিম তালুকদাৰ আৰু এই পাৰ্থপ্ৰতিম তালুকদাৰ হৈছে টিহুৰ আঞ্চলিক মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গতিকে অৰ্থাৎ বিজেপিৰ সৈতেও কিবা নহয় কিবা প্ৰকাৰে পাৰ্থপ্ৰতিম তালুকদাৰৰ সংযোগ আছে এতিয়া কথা হৈছে যে ঠিক আছে বিজেপিয়ে চিনি নাপায় কাৰণ দিবন ডেকা প্ৰাথমিক সদস্য বা পাৰ্থপ্ৰতিম তালুকদাৰক হয়তো বিজেপিয়ে চিনি নাপায় কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে পাৰ্থপ্ৰতিম তালুকদাৰ আচলতে কোন আৰু দিবন ডেকাৰ সৈতে তেওঁৰ কি সম্পৰ্ক আজি শেহতীয়া খবৰ অনুসৰি আছুৱে তাত অভিযান চলায় অভিযানকালত আপত্তিজনক কিছু সা সামগ্ৰী উদ্ধাৰ হোৱা বুলি শেহতীয়া খবৰ অনুসৰি জানিব পৰা গৈছে এতিয়া পাৰ্থপ্ৰতিম তালুকদাৰ কোন পাৰ্থপ্ৰতিম তালুকদাৰৰ বিৰুদ্ধে অভিযান চলিবনে নচলে কাৰণ হাবিধাবাত নিশ্চিতভাৱে কিবা নহয় কিবা তাতো হয়তো আপত্তিজনক নথিপত্ৰ জব্দ হ'ব পাৰে কাৰণ প্ৰশ্ন কাকত যেতিয়া য'তে ত'তে জব্দ হৈছে য'তে ত'তে পোৱা গৈছে গতিকে হাবিধাবা কিয় হাৰি যাব কাৰণ হাবিধাবাতে কিন্তু দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন এক তথ্য অনুসৰি দিবন ডেকা হাবিধাবাত আত্মগোপন কৰি আছিল সেয়া শুদ্ধ নে অশুদ্ধ বা সত্য নে অসত্য সেয়া এতিয়ালৈকে স্পষ্ট নহয় কিন্তু দিবন ডেকা
হাবি ধাবাত যিহেতু আত্মসমৰ্পণ কৰিছে বা গ্ৰেপ্তাৰ কৰা হৈছে গতিকে দিবন ডেকাৰ নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ সংযোগ আছে হাবি ধাবাৰ স্বত্বাধিকাৰীৰ সৈতে বা হাবি ধাবাৰ সৈতে এটা প্ৰশ্ন উত্থাপন হৈছে দিবন ডেকাই যে আত্মগোপন কৰি আছিল ক'ত কৰি আছিল হাবি ধাবাতে কৰি আছিল নেকি নিশ্চিতভাৱে আৰক্ষীয়ে তদন্ত কৰিব লাগে দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা মন্ত্ৰী হিমন্তই এইবাৰ তুলিছে দিবনৰ ইতিহাসৰ প্ৰশ্ন 2013 চনত হেনো অখিল গগৈৰ সৈতে মিলি দিবন ডেকাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছিল সংবাদমেল এই দাবী মন্ত্ৰী হিমন্তৰ মই যিমান দূৰ জানো 2013 চনত দিবন ডেকা আৰু অখিল গগৈয়ে লগ লাগি মোৰ বিৰুদ্ধে এখন সাংবাদিক মেল কৰিছিল যাৰ আপোনালোকৰ মনত আছে গতিকে এতিয়া দিবন ডেকাৰ বিষয়ে মোক সুধি থাকিলে মই কি উত্তৰ দিম আপোনালোকে সিদিনাখন কিন্তু দিবন ডেকাক অসমৰ সংবাদ জগতে নায়ক সজাইছিলে 2013 চনৰ দিনটো মই কৈ দিম দিবন ডেকা আৰু অখিল গগৈয়ে লগ লাগি মোৰ বিৰুদ্ধে প্ৰেছ কনফাৰেন্স কৰিছিল আৰু সেইদিনাখন অসমৰ সংবাদ জগতে দিবন ডেকাক প্ৰতিবাদী কণ্ঠ আখ্যা দিছিল গতিকে মোৰহে আপোনালোকৰ পৰা সুধিবলগীয়া আছে দিবন ডেকা কোন বুলি যদি যাৰ মনত নাই প্ৰতিদিন আমাৰ অসম এইবোৰ কাকতত দিবন ডেকা আৰু অখিল গগৈ প্ৰথম পেজত ফটো উঠাইছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি কৈছিল হেডলাইনত লিখিছিলে গতিকে আপোনালোকে মোকহে এতিয়া ক'ব লাগে যে দাদা আপুনি ঠিক আছিলে বুলি এতিয়া মই আপোনালোককে ক'ব লাগে এইটো দিবন ডেকাক আপোনালোকে ক'ৰ পৰা যোগাৰ কৰি আনিছিল বুলি মোৰ বিৰুদ্ধে কোৱাবৰ কাৰণে ক'ৰ কি সদস্য মই নাজানো কিন্তু মইতো নামটোও জানা নাছিলোঁ প্ৰথম মোৰ বিৰুদ্ধে প্ৰেছ কনফাৰেন্স কৰিছিল অখিল গগৈৰ লগত লগ লাগি তেতিয়া আপোনালোকে তেওঁক নায়ক সজাইছিলে এতিয়া আপোনালোকৰ কাৰণে খলনায়ক হ'ল নায়কো আপোনালোকে সজাইছিলে খলনায়কো আপোনালোকে কৰিছে ইয়াত মোক প্ৰতিক্ৰিয়া সুধি কি লাভ হ'ব আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত লিক কৰাৰ আঁৰত আচলতে কোন জড়িত দিবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও PK দত্ত এতিয়াও পলাতক ইয়াৰ মাজতে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইনে 10ম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমানৰ হুজাই আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰায়ক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত কোনে লিক কৰিছিল আৰক্ষীৰ জালত পৰিবনে মূল খলনায়ক এনেবোৰ প্ৰশ্নৰ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে SI নিযুক্তি পৰীক্ষাত কেলেংকাৰী কৰাৰ বাবে এইজন দিবন ডেকাক দালাল আখ্যা দিছে লগতে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰাও দিবনক বৃহস্পতিবাৰে বহিষ্কাৰ কৰে দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিলে এই কথাষাৰ মই আগতে কৈছিলোঁ প্ৰাথমিক সদস্য তেওঁ কোনো দলৰ নেতা নহয় তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ ইয়াৰ মাজতেই শুকুৰবাৰে SI নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটিল সন্দৰ্ভত 10ম আৰক্ষী বেটেলিয়নৰ অধিনায়কলৈ সন্দেহৰ আঙুলি টোৱালে 10ম আৰক্ষী বেটেলিয়নত ৰখা প্ৰশ্ন কাকত অধিনায়ক মানৱেন্দ্ৰ দেৱৰায়ে লিক কৰাৰ সন্দেহ প্ৰকাশ কৰে বিধায়ক জাকিৰ হুছেইন চিকদাৰে এই সিল প্ৰশ্ন কাকতসমূহ ৰখা হৈছিল 10 এপিবিএন কাহিলিপাৰাত 10 এপিবিএন কাহিলিপাৰাৰ পৰা এই প্ৰশ্ন কাকত ফাদিল হৈছিল নেকি আজিৰ তাৰিখত কিন্তু এটা ডাঙৰ প্ৰশ্ন এটা 10 এপিবিএনৰ এই প্ৰশ্ন কাকত ৰখাৰ সময়ত তাৰ আৰক্ষী বিভাগৰ দায়িত্বত কোন আছিল 10 এপিবিএনৰ যিজন আৰক্ষী বিভাগ মুৰব্বী কমাণ্ডেণ্ট তেওঁ এই প্ৰশ্ন কাকতৰ তদন্তৰ আওতাত আহিছে নে নাই তেওঁ খোধপোছ কৰা হৈছে নে নাই 10ম আৰক্ষী বেটেলিয়নৰ অধিনায়ক পদৰ পৰা দিছপুৰৰ আশিক ধন্য মানৱেন্দ্ৰ দেৱৰায় ততাতৈয়াকৈ হুজাইৰ আৰক্ষী অধীক্ষক পদলৈ বদলি হৈ যায় কিন্তু SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ আঁৰত আৰক্ষী বিষয়া মানৱেন্দ্ৰ দেৱৰায় জড়িত বুলি কংগ্ৰেছী বিধায়ক জাকিৰে বিষয়াজনৰ অতীতৰ কেতবোৰ কেলেংকাৰীৰ কথা সদৰি কৰে 10 এপিবিএনৰ এই প্ৰশ্ন কাকত যি সময়ত ৰাখিছিল সেই সময়ত যিজন আৰক্ষী বিষয়া তাত আছিল সেই ব্যক্তিজন এটা সময়ত শিৱসাগৰৰ আলফাৰ পইচা বিচাৰি বহুতৰ চোতাল খান্দিছিল সেই আৰক্ষী বিষয়াজনে বৰাকবেলিৰ কয়লা সিন্ডিকেটৰ সোৱাদ লৈছিল সুপাৰী সিন্ডিকেটৰ সোৱাদ লৈছিল এনেকৈভাৱে অজস্ৰ সুফল নহয় কুফল কামবিলাকত জড়িত থকা ব্যক্তি এজন কিন্তু ইয়াৰ লগত জড়িত থাকিব পাৰে বুলি আমাৰ সন্দেহ হৈছে
উল্লেখযোগ্য যে এছ আই নিযুক্তি পৰীক্ষাৰ ব্যাপক কেলেংকাৰীৰ আঁৰত জড়িত হৈ আছে বহুসংখ্যক বাঘা লোক। যিসকলক তদন্তকাৰী আৰক্ষীয়ে ধৰিব পাৰিবনে নাই তাত সন্দেহৰ অৱকাশ আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।